ঢোলে ডগৰে টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ শুভাৰম্ভণি অনুষ্ঠান সম্পন্ন। টেঙাখাটৰ এচাম সংস্কৃতিবান ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলত জন্ম লাভ কৰা টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনিয়ে ৪৯টা বসন্ত অতিক্ৰম কৰাৰ পিছত আজি পুৱাৰে পৰা টেঙাখাত ৰাজহুৱা প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰা হৈছে। সেই অনুসৰি ৰাজহুৱা প্ৰেক্ষাগৃহৰ চৌহদত টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ জ্যেষ্ঠ কাৰ্যকৰ্তা তথা উদযাপন সমিতিৰ সাংস্কৃতিক উপদেষ্টা দুৰ্গা বৰগোহাঁয়ে আঁত ধৰা শিতানত উপ সভাপতি যজমান সোণোৱালৰ সহযোগত বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি ৰাজীৱ সিংহ বৰাই। উপ সভাপতি ৰেবত সোণোৱালৰ সহযোগত স্মৃতি তৰ্পণ কৰে যুটীয়া সম্পাদক মৃদু সোণোৱালে। ইয়াৰ পিছতে বিশ্ববিশ্ৰুত গণশিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ বেদীত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ জ্যেষ্ঠ কাৰ্যকৰ্তা তথা উদযাপন সমিতিৰ সাংস্কৃতিক উপদেষ্টা নৱকুমাৰ গগৈয়ে। এই শুভাৰম্ভণি অনুষ্ঠানত ৰঙালী বিহু উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ লগতে অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুন চেত্ৰী আৰু স্থানীয় বিহুৱা দল উপস্থিত থাকি একেলগে বিহু পৰিৱেশন কৰে। ইয়াৰ পিছত আবেলিৰে পৰা বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। মই প্ৰথমতে আপোনালোকৰ মাধ্যমেৰে সকলো অসমবাসীলৈ টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু তৰফৰ পৰা আন্তৰিক শুভকামনা যাচিছোঁ। ইতিমধ্যে আমাৰ বিহুখনে ৫০টা বছৰ অতিক্ৰম কৰিছে আৰু এইবছৰ আমি আহি সোণালী জয়ন্তী আদৰণি বৰ্ষ পাইছোঁহি। গতিকেলৈ সকলোকে আমি আহ্বান জনাইছোঁ, আহক, আমাক আপোনালোকৰ সাহস লাগে, আপোনালোকৰ মৰম লাগে আৰু যিদৰে আপোনালোকৰ আশীৰ্বাদৰ মৰ্মে আমি ৫০টা বছৰ গঢ় গৈছোঁ, ইয়াৰ আয়ুস যেন আৰু দীঘল হওক, তাকে সকলোৰে সহযোগিতা কামনা কৰিলোঁ। কাৰ্যসূচী বৰ দীঘল কৰি দিবলৈ, তথাপিও আমাৰ মুখ্য কাৰ্য্য বিহুৱতী প্ৰতিযোগিতা আছে, আপোনাৰ যুৱক দলৰ হুঁচৰি আছে, বোৱাৰী বিহু আছে, ঢোল বাদন পেঁপা বাদন আছে আৰু যুৱক দলৰ হুঁচৰি বিহু আছে আৰু লগতে আমাৰ মুখ্য আকৰ্ষণ কাইলৈ আছে মৃদীপৰ গীতৰ শৰাই। টেঙাখাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনস্থলীৰ পৰা নৱকুমাৰ গগৈ আৰু ৰূপম গগৈ ৰিপৰ্ট, টেঙাখাত লাইভ। টেঙাখাতবাসীৰ বাবে সুখবৰ। প্ৰতিদিনে পুৱা ৯ বজাৰ পৰা নিশা ১০ বজা পৰ্যন্ত
প্ৰয়োজনীয় ঔষধ যোগান ধৰি ৰোগীসকলক উপকৃত কৰি অহা টেঙাখাত মেডিকজ নামৰ ঔষধৰ বিপণীত এতিয়াৰে পৰা প্ৰতি শনিবাৰে আবেলি 2 বজাৰ পৰা আৰু দেওবাৰে পুৱা 10 বজাৰ পৰা উপলব্ধ হ'ব অসম চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক ডাক্তৰ ফাৰহানা শাহিন হুছেইন। উল্লেখযোগ্য যে এইগৰাকী অভিজ্ঞ চিকিৎসকে বিশেষকৈ জেনেৰেল মেডিচিন, শিশুৰ ৰোগ, অসংক্ৰমিত ৰোগ তথা মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত চিকিৎসা সেৱা প্ৰদান কৰিব। গতিকে পলম নকৰি প্ৰয়োজন অনুসৰি নিৰ্দিষ্ট দিনত ৰোগীসকলে টেঙাখাত মেডিকজত আহক আৰু অভিজ্ঞ চিকিৎসকৰ উন্নতমানৰ চিকিৎসা সেৱা গ্ৰহণ কৰক। এই ক্ষেত্ৰত আগতীয়াকৈ নাম পঞ্জীয়ন অথবা সবিশেষ জানিবৰ বাবে 9365337898 পুনৰ জনাইছো 9365337898 নম্বৰত যোগাযোগ কৰিব পাৰে।